আজি আমি অসম গণ পৰিষদ দলে কেন্দ্ৰীয়ভাৱে লক্ষীদাৰ বৰা ক্ষেত্ৰত আমি হিয়াৰ আমঠু অসমৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। আমি ইয়াতে অসমৰ যিসকল শিল্পী এই শিল্পীসকলকো আমন্ত্ৰণ জনাইছিলোঁ আৰু প্ৰায়ভাগ শিল্পী আহি আজি শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে মই এটাই কথা ক'ব বিচাৰোঁ যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। কাৰণ অসমৰ জনসাধাৰণে জুবিন গাৰ্গৰ মৃত্যু যে এটা ৰহস্যৰ আৱৰ্তত সোমাই আছে সেই কথাটো ইতিমধ্যে ৰাইজে গম পাইছে। আৰু ইতিমধ্যে আমি ভাবোঁ যে আমাৰ নতুন প্ৰজন্ম আমাৰ জুবিন গাৰ্গৰ যিখিনি সৃষ্টিৰাজি সেইখিনি নিশ্চয় জীয়াই ৰাখিব লাগিব, সজীৱ কৰি ৰাখিব লাগিব। গতিকে মই ভাবোঁ যে ইতিমধ্যে SIT আৰু CIDয়ে পুংখানুপুংখভাৱে গোটেই কথাবিলাক নিশ্চয় তেওঁলোকে ইতিমধ্যে তদন্ত কৰিছে। আৰু ইতিমধ্যে 4জন অভিযুক্ত আমাৰ শ্যাম কানন মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু 14 দিন পুলিচ কাষ্টডিত ইতিমধ্যে তেওঁলোকক ৰখা হৈছে। মই ভাবোঁ যে ইতিমধ্যে শেখৰ জ্যোতি গোস্বামীয়ে যিটো এটা বক্তব্য ইতিমধ্যে এটা ষ্টেটমেণ্ট দিছে যে বিষ পান কৰাই হত্যা কৰা হৈছে, এইটো আমাৰ কাৰণে এটা সাংঘাতিক কথা। যদি শেখৰ জ্যোতি গোস্বামীয়ে যিখিনি কথা ক'লে ইয়াত যিকেইগৰাকী লিপ্ত হৈ আছে, যিকেইগৰাকী ইয়াত জড়িত হৈ আছে, গতিকে সেই কেইজন অভিযুক্ত মানুহ আমাৰ জুবিন গাৰ্গৰ নিশ্চয় সোঁহাত বাওঁহাত আছিল। গতিকে তেনেধৰণৰ এটা সোঁহাত বাওঁহাত থকা ব্যক্তিয়ে যদি তেনেধৰণৰ এজন মানুহক ষড়যন্ত্ৰমূলকভাৱে তেনেধৰণে হত্যা কৰিব পাৰে, তাতকৈ আৰু মাৰাত্মক কথা, ভয়ানক কথা একো হ'ব নোৱাৰে। গতিকে মই ভাবোঁ যে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ন্যায় আয়োগ গঠন কৰিছে। গোটেই কথাবিলাক নিশ্চয় ন্যায়িক আয়োগে চাব। আৰু মই ভাবোঁ যে কোনো যাতে সাৰি যাব নোৱাৰে, এই ক্ষেত্ৰত কিন্তু যাতে সকলো মানে সজাগ হয় তাৰ বাবে মই আবেদন জনাইছোঁ। আৰু অভিযুক্তসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি যাতে বিহা হয় তাৰ কাৰণে মই শ্ৰদ্ধাঞ্জলি অভিযান দুখন নিয়মৰ জনাবলৈ যত্ন কৰিছে। অকণমান আমাৰ ইয়াৰ গতিকে তেখেতে কিন্তু অসমীয়া সেই আৱেগ বুজি নাপায়। কেৱল তেওঁৰ বাবে জুবিন গাৰ্গ পদ্য সামগ্ৰী আছিল, তেওঁৰ পৰা কেৱল উপাৰ্জন কৰাটোৱেই তেওঁৰ মূল লক্ষ্য আছিল। কাৰণ আজি জুবিন গাৰ্গৰ সম্পত্তি বুলিবলৈ একো নাই, কিন্তু তাৰ বিপৰীতে যদি চাব যাওঁ সিদ্ধাৰ্থৰ কিন্তু সম্পত্তিৰ তালিকা গুৱাহাটীৰ কোন সম্পত্তি নাই। জুবিন গাৰ্গৰ সম্পত্তি বুলি ক'লে কেৱল ৰাইজ শ্ৰোতা কেৱল তাৰ বাহিৰে কিন্তু তেখেতৰ আৰ্থিক যেনেধৰণে মই ব্যক্তিগতভাৱে আমি বহুবাৰ জুবিন গাৰ্গৰ আমাৰ 7-8 বাৰলৈকে আমি আমন্ত্ৰণ কৰিছিলোঁ। যেতিয়া আমি তেখেতক চুক্তিবদ্ধ কৰিবলৈ যাওঁ, যিটো সিদ্ধাৰ্থৰ যিটো মানে আমি যেতিয়া চুক্তি কৰিবলৈ যাওঁ তেখেতৰ যিটো ব্যৱহাৰ, তেখেতৰ যিটো দম্ভালি, সেইটোত আমি সদায় দুখিত। কাৰণ আমাৰ মৰমৰ শিল্পীগৰাকীক ৰাইজৰ বাবে আমি বিচাৰোঁ। তাত তেখেতে যি ধৰণে চুক্তি পত্ৰ আগবঢ়াই দিয়ে বা যি ধৰণে তেখেতে
জুবিন গাৰ্গক তাত গৈ পিনে এটা সামগ্ৰী নিশ্চয় উপস্থাপন কৰে এয়া কিন্তু সঁচাকৈ অতি দুখজনক আছিল আৰু তেখেতে অসমীয়া আৱেগক নেওচি মানে আওকাণ কৰি কেৱল জুবিন গাৰ্গক হিচাপে পইচা আহৰণ হিচাপে কিবা বহুত ডাঙৰ ৰহস্য লুকাই আছে তেখেতৰ কিবা আৰ্থিক কিবা খেলি মেলি হ'ব পাৰে তেখেতৰ তেনেকুৱা ধৰণৰ আমি হত্যা কৰিবলৈ বাধ্য নিশ্চয় পাব কাৰণ জুবিন গাৰ্গে যদি ন্যায় নাপায় কাৰণ জুবিন গাৰ্গে এই পুণ্য সদায় প্ৰাৰ্থনা কৰিছো আৰু আমি মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছো গতিকে আৰু মুখ্যমন্ত্ৰীগৰাকীও যি তৎপৰতা দেখিছে আজি অনুষ্ঠানত আমি আনন্দিত হলো আৰু আমাৰ লগতে বহুত আছে মানে যে আমি মানে ভাবিব পৰা নাই আমাৰ মাজত নাই আৰু আমি মানে এইটো আমি মানে ডিমাণ্ড কৰো যে চৰকাৰে মানে জুবিন গাৰ্গ যদি মানে প্লেনিং নাথাকে এইটো যে হৈছে এইটো মানে ভালকে মানে তদন্ত হ'ব লাগে মানে যোনে যোনে জড়িত আছে চবে মানে তদন্তটোত মানে চবে উচিত শিক্ষা এটা দিব লাগে মানে আমি অনুৰোধ জনাইছো দিগন্ত ভাৰতীকে আৰম্ভ কৰি বিভিন্ন শিল্পী আহি ইয়াতে উপস্থিত হৈছে সময় হাজৰিকা ডাঙৰীয়া আহিছে জেপি দাস ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিভিন্ন শিল্পীয়ে ইয়াতে শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে লগতে দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছে আজি জুবিন গাৰ্গ আমাৰ মাজত নাই বুলি আমি কেতিয়াও নাভাবো জুবিন গাৰ্গ আমাৰ মাজত সদায় আছে আমাৰ মনত সদায় আছে আৰু জুবিন গাৰ্গে যি ধৰণৰ মৃত্যু হ'ল সেই মৃত্যু ন্যায় চৰকাৰে নিশ্চিতভাৱে দিব তাত কোনো দ্বিমত নাই ইতিমধ্যে তেখেতসকলৰ SIT গঠন কৰি ইতিমধ্যে জেৰা আৰম্ভ কৰিছে আৰু আমি তথা আমাৰ জুবিন অনুৰাগী যিসকল জুবিন অনুৰাগী আমিও জুবিনৰ অনুৰাগী যিসকল জুবিন অনুৰাগীয়ে ন্যায় পাব অসমৰ সকলোৰে প্ৰাণৰ শিল্পী হিয়াৰ আমঠু সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ লগে লগে অসমৰ সংগীতৰ সোণালী যুগৰ অৱসান ঘটিলে এতিয়া 2011 চনত আমি সুদাখণ্ড ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক হেৰুৱাইছিলোঁ তাৰপিছত সকলো অসমবাসীৰ মনৰ পৰা আশা আছিল যে পিতৃগৰাকী যদিও নোহোৱা হৈ গ'ল পুত্ৰগৰাকী এতিয়াও আছে আৰু সেই আশা সেই যি আমাৰ অসমৰ প্ৰত্যেকগৰাকী লোকৰ অন্তৰত যি দুখৰ বন্যা বোৱাই যি 19 ছেপ্টেম্বৰ তাৰিখে ছিংগাপুৰৰ বিখন সমুদ্ৰ বক্ষত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল সেই মৃত্যুক আমি কেতিয়াও সহজভাৱে ল'ব পৰা নাই কোনো এগৰাকী অসমবাসীয়ে মৃত্যুক সহজভাৱে ল'ব পৰা নাই কিন্তু তাৰ ওপৰতো অসম আৰক্ষীৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আমি আশা কৰোঁ যে অত্যন্ত কৰ্মদক্ষতাৰ আৰু নিপুণতাৰে অসম আৰক্ষীয়ে এই ঘটনাটো তদন্ত কৰিব আৰু জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় পাব আজি অসম গণ পৰিষদ দলৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে সৰ্বধৰ্ম এক প্ৰাৰ্থনাও আয়োজন কৰা হৈছে গতিকে আমি আশা কৰোঁ যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াক আমি এতিয়া তেখেতৰ মৃত্যু হোৱা নাই বুলি আমি মানি লৈছোঁ তেখেত অমৰ তেখেত অৱতাৰী পুৰুষ আছিলে কিন্তু তথাপিও তেখেতৰ যি এক আত্মা সেই আত্মাৰ পুণ্যাত্মাৰ আমি যাতে তেখেতৰ মংগল কামনা কৰি আমি সৰ্বধৰ্মৰ প্ৰাৰ্থনা আয়োজন কৰিছোঁ গতিকে এতিয়া আমাৰ আশা কৰোঁ যে তেখেতে অমৰত্ব লাভ কৰিব আৰু তেখেতে এনেদৰে আমাৰ মাজত সদায় সংগীতৰ বন্যা বোৱাই আমাৰ সন্মানীয় সভাপতি
Stay informed, stay ahead. News Any 365.